যি আছে ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই, হিন্দু খ্ৰীষ্টিয়ান মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে, আমাৰতো কোনো আপত্তি কৰা নাই, কংগ্ৰেছে কিয় আপত্তি কৰিছে? যেতিয়া আমাৰ কোনো এজনে আপত্তি কৰা নাই, যে মোৰ ঘৰটোতো উদাহৰণ হিচাপে মই কৈছো, ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও, দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে? আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত, আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে? বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক, তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে। কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছো দে নহয়, স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব, স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব। আজি কামাখ্যাৰ মই MLA, নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। ৭৫ বছৰ পুৰণা ক'ত পুৰণা হ'ব লাগিব? সেই জাগাখিনিত পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব। মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰো। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া 1200 চনত আহিছো, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? তাই নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী সেইটো বুজি পায়। গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায়, 20-25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই, যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই, সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছে, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছো, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছো নহয় যে সদনত কেনেকে এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন 71 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো। দ্বন্দ্বিটো নহ'ব, দ্বন্দ্বিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকে হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপোজ কৰোঁ যে নহয়, 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছো থকা মানুহখিনিক আমি দিগদাৰি নকৰোঁ, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলো। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই, কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটোও আমি চোৱা নাই।
স্থানীয় মানুহখিনি থাকিব পাৰিব ইট ইজ এ মোষ্ট সেকুলাৰ বিল এতিয়া আপোনালোকে কৈছে 2006টো ক'ৰ পৰা আহিলে 2006টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006ৰ আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006ৰ আগৰ 75 বছৰ লাগিব This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006 to কবাৰ পৰা অহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে তিনি জেনেৰেশ্যন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে তিনি জেনেৰেশ্যন মানে ওৱান জেনেৰেশ্যন ইজ 25 ইয়াৰ্ছ এটা আপোনালোকে ক'ব যে নহয় মনমোহন সিং বেয়া সেইটো মই নাজানো সব 25 বছৰ বস্তুটো আহিলে ক'ৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেওঁ ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ তিনি জেনেৰেশ্যন হ'ব লাগিব ইণ্টাৰনেশ্যনেল কভানেন্ট কোনে ভাঙিলে যিমান কেইখন কভানেন্ট চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিঙকটো কভানেন্ট নুবুজালে গতিকে আমাক এইবিলাক কিয় বুজাব লাগে পিছত সোমাইছে এমএলএ হ'ল গতিকে তেতিয়াতো আমি ৱাজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেইকাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটোক সন্মান জনাই সেই ক্লজটো মই এমেণ্ডমেণ্ট আনিলো যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছো মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশ্যন নহয় তাৰ প্ৰভিজন এটা আনি দিয়ক এইটোতো যোৱাবাৰ কংগ্ৰেছে এগ্ৰী কৰা এখন আইন যিটো বিচাৰিছিল মই এইটো আনিলো মইতো ভাবিছিলো মই ৰাতিপুৱাই পীযুষ হাজৰিকা কৈছিলো যে এইটো লৈ একো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতেই আমি এমেণ্ডমেণ্টটো আনিছো বাকীটো এইখিনিতো হৈয়ে গ'ল গতিকে চিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত তিনি জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকিয়ে নোৱাৰে হিন্দু যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে হিটো এনেও এভিকশন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা তিনি জেনেৰেশ্যন আহিছে সেইটোও ক'লো 6 চনটো আহিছে ক'ৰ পৰা ক'লো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহি মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আসলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন ল'বলগীয়াটো একোৱেই নাই গতিকে আপোনালোকে কতো টেনচন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিও তেতিয়ালৈকে আপোনালোকে টেনচন নল'ব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এটা কংগ্ৰেছ দলৰ কি এটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে এতিয়াও এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনচনে নাই এইখন টেনচনে বাকি আমাকহে টেনচন দিব এইবিলাকত আপোনালোকৰতো কতো কোনো টেনচনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব তেতিয়াহে আপোনালোকে টেনচন ল'ব আদাৰৱাইজ কোনো টেনচন নল'ব মই ভাল কৰি কৈছো গতিকে এই আইনখন একো নাই এইখিনি ধেমালিতে ক'লো যে চিম্পল কথা বৰপেটা সত্ৰৰ সন্মান জনাইছো
বৰদোৱা সত্ৰক সন্মান জনাইছো, মাজুলীক সন্মান জনাইছো, আৰু ইয়াত পোৱামক্কাও থাকিব, কাৰণ পোৱামক্কাও 250 বছৰ আগত। এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে, তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে। অস্থানীয় মানুহ গ'লে কি হয়, পৰম্পৰাবোৰ নষ্ট কৰি পেলায়, ঐতিহ্যবিলাক নষ্ট কৰি পেলায়। সেইকাৰণেহে এইখন আইন। আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰ, ন', উই আৰ অলছো প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছো ফ্ৰম এণ্টাৰিং দেয়াৰ। গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই। মই আপোনালোকৰ সহযোগিতা বিচাৰিছো, কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি, যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয়। আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলো যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে, চিডুল কাষ্ট বহি আছে, তেওঁলোকক আমি পট্টা দি দিম, এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব। সেইটোত আপুনিও এগ্ৰী। এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে, আমি খালি STৰ লগত যেনিবা SCটো লগাই দিছো, ইমানেই। গতিকে সকলোৰে সহযোগিতা বিচাৰিছো। ই মাজুলী বৰদোৱা বটদ্ৰৱা সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।